দিনটো যদি আৰম্ভণি ভগৱানৰ নামেৰে কৰোঁ, দিনটো যেন মোৰ কিবা এটা ভালে গৈছে, দিনটো যেন মোৰ একো অসুবিধা হোৱা নাই, এনেকুৱা অনুভৱ হয়। ভগৱানৰ আশীৰ্বাদ পালোঁ এনেকুৱা লাগে। মানে গোসাঁই ঘৰত সেৱা কৰি ল'লোঁ আৰু তুলসী পুলিত পানী দিওঁ মই ৰাতিপুৱা। মনটো কিবা এটা ভাল লাগে ভগৱানক শ্ৰদ্ধা কৰিলে। মোৰ মানে দিনটো একদম বহুত একো অশান্তি নোহোৱাকৈ ভালে ভালে যোৱাৰ দৰে লাগে। ভগৱানে মানে বিশ্বাস কৰোঁ ন ভগৱানক, সেইকাৰণে চাগে। তাৰপাছত এয়া ভিতৰত পাতি লোৱা থাপনাখনতো গোসাঁই ঘৰ আছে, তথাপিও এইখিনি তেনেকৈ পাতি লৈছোঁ। ইয়াতে হনুমান চালিচা পঢ়োঁ সদায় মই, ভণ্টি পঢ়ে, মাহঁতেও পঢ়ে, সকলোৱে পঢ়ে বাৰু। ইয়াতে তেনেকৈ ধূপ ফুৰাওঁ সকলোতে। এয়া দেখিছেনে কলিজাজনীও, তাইও আকৌ ভগৱানক মানে বাৰু। তাইও সেই ওচৰতে খোৱাৰ পৰা উঠি আহি পেলাই মোৰ ওচৰতে বহি আছেহি। ধূপ নিজে ফুৰাইও আকৌ ধূপ ফুৰালে সেৱা কৰিব লাগে বুলি সেইটোও জানে বাৰু। তাৰপাছত মই হনুমান চালিচাখন সোনকালে পঢ়ি লৈছোঁ, কাৰণ তাইক স্কুললৈও নিব লাগে। তাই 3 বছৰহে হৈছে, তথাপিও স্কুললৈ মানে নিয়াৰ অভ্যাস কৰিছোঁ। ৰঘুপতি কিনি বহুত বৰা গোসাঁই ঘৰত সোমালেও, গোসাঁই ঘৰৰ কাম কৰাৰ পিছতো এইখিনি তেনেকৈ বহি যদি হনুমান চালিচাখন পঢ়োঁ বা ভগৱানক সেৱা শুশ্ৰূষা কৰোঁ, ধূপডাল জ্বলাওঁ, কিবা এটা মনটো ভাল লাগে। মই সেইকাৰণে গোসাঁই ঘৰত সোমাই তুলসী তলত পানী দি কৈ সকলোবোৰ কৰি মেলি আহিও আকৌ এইখিনিত আহি পেলাই এনেকৈ হনুমান চালিচা পঢ়োঁ, বহোঁ, অলপ সময় কটাওঁ, মানে মনটো ভাল লাগি যায়। কেতিয়াবা যদি কৰিব নোৱাৰোঁ, মোৰ দিনটো যেন মানে আধৰুৱা হৈ ৰ'ল, দিনটো যেন একো ভালেই যোৱা নাই, এনেকুৱা লাগে মনটো। তাৰপাছত আৰু কি আৰু, সেয়া দিনটোৰ এনেকৈ আৰম্ভণি হৈ যায়। দেখিছেনে ছোৱালীৰ লগত আকৌ পিছে পিছে লাগি ফুৰিব লাগে ব্ৰাছ কৰাবৰ কাৰণে। তাই ব্ৰাছ নিজেই কৰিব, গাও যেন নিজেই ধুব, সকলোবোৰ তাই নিজেই কৰিব। মানে দেৰি হৈ গৈ থাকে, মই কৰি দিওঁ সোনকালে, কামখিনি সোনকালে হয়, কিন্তু নাই, তাই দেৰি কৰি থাকিব খালি। এয়া দেখিছে নিজেই গৈ টেপ খুলিবগৈ, টেপ দি পানী নিজেই ধুব। তাইৰ লগত লাগোতেই মানে মোৰ বহুত সময় যায়। সৰু ল'ৰা ছোৱালী মানে ডাঙৰ কৰাটো ইমান মুখৰ কথা নহয়, মাকবোৰেহে জানে। দেউতাকবোৰে বাৰু বাহিৰে বাহিৰে থাকে, তেওঁলোকে সময়ত কোনোবা সময়ত পায়, কিন্তু এনি টাইম মাকে লাগি থাকিব লাগে। মাকে গম পায় আৰু এটা ল'ৰা ছোৱালী ডাঙৰ কৰোঁতে কিমান সময় লাগে। সেয়া মা গ'ল আৰু এয়া দেখিছে তাই কি যে ভাজ ভুজ দি থাকিব, তাইৰ লগত লাগি থাকোঁতেই মোৰ যায় মানে বহুত সময়। সেয়া বোলো স্কুললৈ উলিয়াই দিওঁ। স্কুললৈ যায় বাৰু, তাই স্কুললৈ যোৱাৰ আগ্ৰহ আছে। 3 বছৰ হৈছে, ভাবিছোঁ অলপ দেৰিকৈ স্কুলত দিম, তথাপি মানে স্কুললৈ লৈ যাওঁ, অভ্যাসটো হওক বুলি। ল'ৰা ছোৱালী দেখিলে কৰিলে ভয়টো ভাঙিব। ওচৰতে মানে স্কুলখন আছে, তালৈকে লৈ যাওঁ সদায় নিব নোৱাৰিলেও মানে মাজে মাজে মই নিওঁৱেই তেনেকৈ। তাতে আকৌ ভাতো খুৱাই আনো, কাৰণ কিয় জানেনে, ঘৰত তাই ভাত খাব নিবিচাৰে, ইমান বেয়া পায় ভাত খাবলৈ, বাহিৰা বস্তু খাব, কিবা খাব, মই নিদিওঁ, কাকা কাইতাহঁতে দিয়ে, সেইকাৰণে মানে সুবিধা পাই যায়। সেইকাৰণে মই স্কুললৈ লৈ যাওঁ ভাতকেইটা খুৱাবলৈ কাৰণে। পঢ়ি খেলেও সকলোৰে লগত, আকৌ তাৰপিছতে ভাতকেইটা খুৱাই মেলিহে লৈ আহোঁ। এয়া দেখিছেনে উলিয়াবলৈ তাইক কিমান কষ্ট, নিদিয়ে, পাতি নিদিয়ে। মই অকণমান যদি গালি দিওঁ, এয়া গৈ পটককৈ চুমা এটা খাই দিব। তাই সেইটোৱে অভ্যাস, গালি দিলে চুমা খাই দিবগৈ, ভুলাব মানে। তাৰপিছত এয়া কাপোৰ কানি খুলি ভালকৈ কাপোৰ কানি পিন্ধাই মূৰ চুৰ আঁচুৰি দি, তাইৰ লগত মানে বহুত সময় লাগে তাইক উলিয়াওঁতে কৰোঁতে। আৰু ভাত পানী খুৱাবলৈ আছেই। ভাত খোৱা বুলি ক'লেতো তাই একদম মৰিব সমান টান পায়, ইমান টান পায় ভাত খাবলৈ। তথাপিওতো একো নোখোৱাকৈ পঠাব নোৱাৰোঁ, কিবা এটাতো খাবই লাগিব। আৰু বাহিৰা বস্তু খোৱাতকৈ ভাতকেইটা খালে ল'ৰা ছোৱালী সুস্থ হৈ থাকে। ল'ৰা ছোৱালী বুলি নহয়, ডাঙৰ মানুহ সকলোৱে বাহিৰা বস্তু ইমানকৈ খাব নালাগে। ঘৰত বনোৱা, নিজে বনোৱা, ভালকৈ চাফ চিকুণকৈ বনোৱা বস্তুবোৰ খোৱাটো বেছি স্বাস্থ্যকৰ, মানে বেছি স্বাস্থ্যৰ কাৰণে ভাল হয়। সেইবাবে মই যিমান পাৰোঁ চেষ্টা কৰোঁ মানে তাইক ঘৰতে বনাই খুৱাবলৈ। ভাত হওক, বেলেগ কিবা হওক, ওটছ খুৱাওঁ বাৰু, ওটছটো বনাই খুৱাওঁ। আৰু মেগী খাব বিচাৰে, মেগীও মই মাজে মাজেহে দিওঁ, তেনেকৈ ইমানকৈ নিদিওঁ। সেয়া দেখিছে তাইক কিমান উৎপাত, তাইক উলিয়াবলৈ হ'লে মানে এঘণ্টা লাগিবই, উলিয়াই কৰি ভাত পানী খোৱালে কৰিলে। নিজে মানে কৰিব বিচাৰে, তাইক বেলেগে কৰি থাকিলে বেয়া পায়, তাইনো আৰু ক'ত কৰিব পাৰে। তাইৰ লগত তেনেকৈ সময়খিনি গুচি যায় খালি। তাৰপিছত এয়া বোলো স্কুল দেৰি হৈ আছে, সোনকালে ওলোৱা কওঁতে ভুলাওঁতে
সেয়া দেখিছেনে চুলিখিনি বান্ধিব নিদিয়ে কিমান তললৈ গৈ আছে। মোৰ মানে হাত বিষাই যায়গৈ। কি হ'ব, সৰু ল'ৰা ছোৱালী মানে এনেকুৱাই আৰু ন। ডাঙৰ কেতিয়া যে হয় মোক সেইটোৱে আহি থাকে মনলৈ। কেতিয়া ডাঙৰ হয়, কেতিয়া বুজা শুনা হয়, সকলোবোৰ কেতিয়া নিজে কৰিব পৰা হয় ভালকৈ। সদায় মানে মই সেইটোৱে ভাবি থাকোঁ। তাই ভাল মানুহ কেতিয়া হ'ব, মানে ভালকৈ ডাঙৰ হ'লে স্কুল নিজে যাতে স্কুল যাব লাগে বুলি ওলাব পাৰে, স্কুল যাবলৈ অকলে যায়, এনেকুৱা যেতিয়া হ'ব ডাঙৰ হ'ব তেতিয়াহে মনটো চাগে ভাল লাগিব। এতিয়া আৰু তাইৰ লগত লাগি থাকোঁতে মোৰ বাকী কাম ৰৈয়ে যায়। এনেও জানেই কিমান কাম থাকে মাইকী মানুহৰ দিনটোৰ ভিতৰত, আৰু কামবোৰ মানে ল'ৰা ছোৱালী হ'লে আৰু বেছি হৈ যায়। তাইৰ কাপোৰ ধুব লাগিব, কাপোৰখিনি সেইকাৰণে গৈ পেলাই মই মেচিনতে থৈ দিছোঁগৈ, পিছত বোলো ধুম আৰু। তাৰপাছতে দেখিছে তাই কি কৰি থাকে, কেমেৰাটো অন হৈ থাকিলে তাই এইসোপাই নাটক কৰি থাকিব আৰু। চাবচোন কি কৰি থাকিব, এয়া কেমেৰাটোলৈ চাই চাই এইখণ্ড কৰি থাকিব। গান গাব, ৰৈ ৰৈ বিনালে গায় আজিকালি। এয়া দেখিছেনে কি কৰিছে, নাচিছে কৰিছে, মানে নিজকে চাই থাকে তাই। ময়ো সেইকাৰণে ৰেকৰ্ড কৰি থৈ দিওঁ তাইনো কি কৰি থাকে, দেখিছেনে কি কৰিছে। আগলৈ চাব পাৰিম নহয় জানো, স্মৃতি হিচাপে সাঁচি থ'লে। এইবোৰ তাই যেতিয়া ডাঙৰ হ'ব এইবোৰ চাই চাই আমিও হাঁহিব পাৰিম, মনত পৰিব সকলোবোৰ। তাইও দেখিব তাই সৰুতে কি কি কৰিছিলে, কেনেকৈ আছিলে। সেইবাবে মই আজিকালি অলপ এনেকৈ ৰেকৰ্ড কৰা হৈছোঁ। তাৰপাছত চুৱেটাৰ খুলিলোঁ যে ঠাণ্ডাও অলপ পৰি আছে, সেইবাবে আকৌ জেকেটটো পিন্ধাই দিলোঁহি। বোলো অকণমান তাত ঠাণ্ডাও লাগিব পাৰে সেইবাবে। তাৰপিছত ৰাতিপুৱা আকৌ পানী নাখায় তাই। মই গৰম পানী অকণ দিওঁ খাবলৈ কাৰণে। কিমান যে ভুলাব লাগিব, মই নিজে খাব লাগিব তাইৰ আগত। তাৰপিছত ক'ৰবাত নিম, কিবা কৰিম, কিবা দিম, এইবোৰ ক'ব লাগিব, তেতিয়াহে। মোৰ ভাগৰ লাগি যায়গৈ মানে। এয়া বহিলৈ আকৌ পানী গিলাচকে খাই লৈছোঁ। মই তেতিয়ালৈকে মানে একো খোৱাই নাই, তাইৰ লগত লাগি থাকোঁতেই যায় মানে, তাইক খোৱাওঁতে কৰোঁতে। তাৰপিছত ক'লোঁ তুমি বেগটো সামৰা। তাই নিজেই কিতাপ চিতাপখিনি বেগ চেগখিনি বাৰু সামৰিছে দেই, সামৰিব জানে সেইখিনি, কি কি লাগে কি কি নালাগে। ধুনীয়াকৈ কিতাপখিনি বেগত ভৰাই, আৰু মানে স্কুল যাবলৈ কি কি লাগে সেইখিনি জানে বাৰু। আৰু অলপ চাগে ডাঙৰ হ'লে 4 বছৰমান হ'লে চাগে সকলোবোৰ পাৰিবগৈ। এতিয়া সৰু হৈ আছে ন, তথাপিও মানে অভ্যাসটো কৰাইছোঁ। তাই দেখিছেনে কিতাপখিনি ধুনীয়াকৈ সামৰিছে। ময়ো আহি কিতাপখিনি দি আছোঁ বাৰু এখন এখনকৈ, বোলো এইখিনি সোমোৱা। তাই ধুনীয়াকৈ বেগত সোমোৱাই আছে বাৰু। আৰু এই ওচৰত যে আছে কেৰমখন দেখিছেনে, সৰু কেৰমখন, এইখন কেৰম বৰ্ড সৰু হয়, সৰু ল'ৰা ছোৱালীৰ কাৰণে আইতায়েকে আনি দিছে। সেইখন মানে একেবাৰে লগতেই ৰাখে, এনি টাইম যেন লগতেই ৰাখিব, সেইখনকে খেলিয়ে থাকিব। বাকী খেলা বস্তুবোৰ লগত এনেকৈ নাৰাখে। পুতলা এটা আছে সেইটো ৰাখে, পাপাকে আনি দিছিলে, আৰু এইখন কেৰমখন। তাই মানে ইমান ভাল পায়, এইকেইটা বস্তু লৈ তাই বেছি খেলি থাকে। এনেই খেলা বস্তুৱে ভৰ্তি হৈ আছে, সেইবোৰ ইমান নলয়। এইখনে পুতলাটোৱে বেছিকৈ লৈ থাকে। এতিয়া যে একে লগত য'ত থাকিব সেইখন লগতেই ৰাখিব, খেলিবও, মাৰিব গুটি, আকৌ চবকে মাতি থাকিব, আহাচোন খেলাহি মোৰ লগত, আহাচোন খেলাহি, এনেকৈ। তাৰপাছত ইয়াৰ কিতাপ চিতাপ ধুনীয়াকৈ সোমোৱাইছে দেখিছেনে। ধুনীয়াকৈ চেন টেন মাৰিবও জানে বাৰু। বেগটো কেনেকৈ মানে চব দেখিছে, জোকাৰি জোকাৰি পাৰা হৈছে আৰু ডাঙৰ ছোৱালীৰ নিচিনা। মই সেইকাৰণে ৰেকৰ্ড কৰি থৈ দিছোঁ। মই বাৰু ইফালে কাম কৰি আছোঁ, গমেই নাপাওঁ তাই কি কৰিছে, কেনেকৈ সোমোৱাইছে। তথাপিও মানে মই ভিডিঅ'টো চাইছোঁ যে মোৰ ভাল লাগিছে, তাই যে এইখিনিকে পাৰিছে। ভাবিছোঁ ইংলিছ মিডিয়ামতে দিম বুলি ডাঙৰ হ'লে। আপোনালোকে জনাবচোন ল'ৰা ছোৱালী মানে ক'ত দিলে ভাল হ'ব। মানে স্কুলৰ কথা কৈছোঁ, ইংলিছ মিডিয়ামত দিলে ভাল হ'বনে, শংকৰদেৱত দিলে ভাল হ'বনে, নে গভৰ্ণমেণ্ট স্কুলত, মানে কেনেকৈ ক'ত দিম মই একোৱেই ভাবি পোৱা নাই। তথাপিও স্কুলখনলৈ নিয়াৰ অভ্যাসটো কৰি আছোঁ আৰু। ক'ত দিলে ভাল হ'ব একোৱেই মই বুজি পোৱা নাই। আপোনালোকে জনাবচোন ল'ৰা ছোৱালী ক'ত দিলে বেছি ভাল। তাৰপাছত এয়া আকৌ ভাতৰ কাৰণে যুঁজিলোঁ। চাবচোন ভাত নাখায়, ইফালে মুখ কৰি বহি থাকিব, কিমান ভুলাব লাগিব। মোজা তাই নিজেহে পিন্ধে। আইতায়েকে আহি পেলাই ক'লে দিয়াচোন মই পিন্ধাই দিওঁ মোজাযোৰ। নাই নাই মই নিজে পিন্ধিম। সেয়া তাই নিজে পিন্ধিব, নোৱাৰিলেও মানে তাই নিজে কৰিব। দেখিছেনে, নিজে সেই মোজাযোৰ পিন্ধে। ঠাণ্ডা পৰি আছে বোলো মোজাযোৰ পিন্ধাই দিওঁ মই, দিয়া নাই তাই নিজে পিন্ধিব। সেয়া লৈ আছে, ভাত খাব লাগিব যে এইবোৰ এক্টিং আৰু মানে। তাৰপাছত ময়ো নেৰোঁ নহয়, মাক হয় ন, ময়ো নেৰোঁ, পূৰা লাগিয়ে থাকোঁ ভাত নোখোৱালৈকে নেৰোঁ।
তাৰপাছতে সেয়া বুদ্ধি কৰি 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 মানে 2-3 চামুচমান খাব আৰু তাতকৈ বেছি নাখায়। সেইবাবে স্কুললৈ লৈ গৈ ভাতকেইটাকে খুৱাই আনো মানে অলপ সময় বহি কৰি পঢ়াই কৰি। পঢ়েও বাৰু A B টো লিখিব পৰা হৈছে, ABCD খন পঢ়িব পৰা হৈছে, 1 2 3 10লৈকে পাৰে, 1 2 পাৰে, এনেকৈ অলপ পৰা হৈছে। পঢ়াত মানে ভালকৈ যদি অলপ কোনোবাই গুৰুত্ব দিয়ে তাই পঢ়িবগৈ পাৰে আৰু মনত ৰয় পটককৈ, সেইটো মানে গম পাইছোঁ আৰু। এটো এদিনহে শিকাই দিলোঁ, লগতে লিখিব পৰা হ'ল। তেনেকৈ যদি তাইক সময় দিব পাৰোঁ, তাই মানে পঢ়িব পাৰিব যেন লাগে ভগৱানৰ কৃপাত। আৰু এয়া দেখিছেনে, ভাত খাব লাগে কাৰণে সিফালে মুখ কৰি বহি আছে। সেয়া মনে মনে মই তথাপিও মানে ভুলাই ভুলাই চিপছ দিম, কিবা দিম, এইবোৰ কৈ থাকিব লাগিব, ফুৰাবলৈ নিম, এইবোৰ কৈ থাকোঁতে 2-3 চামুচমান এনেকৈ খাব আৰু। মোৰো এলাহ লাগি যায়গৈ জানেনে, কঁকাল চকাল বিষাই যায়। তথাপিও নাই, নাখালেনো কি হ'ব, তাই লঘোণে থাকিলে আকৌ বেলেগ কিবা কিবি খাই দিলে তাতে গেছ হ'ব, কিবা হ'ব, সৰু ল'ৰা ছোৱালীক ক'বও নোৱাৰিব কি হৈছে, পেট বিষাব। সেইকাৰণে মই মানে কষ্ট হ'লেও যুঁজি 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 এঘণ্টাই লাগক লাগিলে, তথাপি মই মানে ভাতকেইটা খুৱাই দিওঁ। আৰু মোৰো ভোক লাগি গৈছেগৈ, সেইকাৰণে তাইৰ পৰাই ময়ো 2 চামুচমান খাই দিছোঁ আৰু। তাই খুৱাই থাকোঁতে ৰৈ থাকিব লাগে যে, ভোক লাগি যায়গৈ, মই একো খাবই পোৱা নাই, তাইৰ লগতে লাগি আছোঁ। তাৰপাছত সেয়া দেখিছে, যেন তেনে হ'লগৈ আৰু ভাতকেইটা খুৱাই। কিমান সময় যুঁজি 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 ভাতকেইটা খুৱাই হয়গৈ, সদায় সেইটোৱে। কিন্তু স্কুলত নহয়, স্কুলত আকৌ ভয় কৰে দেই ছাৰহঁতলে। স্কুলত ভয় কৰাৰ কাৰণে স্কুলত নিজে নিজে কাঁহীখন পাতি নিজে নিজে ভাতকেইটা খায়, সেইকাৰণে মোৰ ভাল লাগে। ঘৰত হ'লে নিজে ভাত নাখায়, কিন্তু স্কুলত আকৌ নিজে ভাতকেইটা খায়। তাৰপিছত ইয়াত দেখিছেনে, চেণ্ডেল পিন্ধিছে, চেণ্ডেল পিন্ধি বেগ লৈ ওলাব আৰু স্কুললৈ। মই বোলো তুমি বেগ চেগ লোৱা, চেণ্ডেল পিন্ধা, মই কিবা এটা খাই লওঁ। আকৌ ময়ো তাত গৈ বহি থাকিব লাগিব। লগৰ যদি কোনোবা পায় তেন্তে হ'লে মই এৰি থৈ আহিব পাৰোঁ, সৰু ল'ৰা ছোৱালী যদি আহে। কিন্তু সৰু ল'ৰা ছোৱালী যোনদিনাখন নাহে আকৌ মই বহি থাকিব লাগে। তাৰপাছত এয়া দিছে, বেগ চেগ লৈ ৰেডি, এতিয়া যাব কাকাইহঁতক সেৱা কৰিব, গোসাঁই ঘৰত সেৱা কৰিব। সেই আইতাকে চুমা তোমা খাই সেৱা কৰিব নালাগে বুলি কৈ পঠাই দিলে। তাৰপাছত এয়া ধুমধাম গোসাঁই ঘৰলৈ গৈছে, গোসাঁই ঘৰত সেৱা কৰিব স্কুল যোৱাৰ আগত। সেইটো মোৰ ভাল লাগে বাৰু, তাই শিকিছে। কাকাকে গোসাঁই ঘৰৰ কাম কৰি আছে, মানে গোসাঁই ঘৰৰ ধূপ বন্তি জ্বলাই চাফ চিকুণ কৰি আছে, তাই সেৱা কৰিছে। কাকাই আইতাহঁতক সেৱা কৰিব লয়, কিন্তু তাই কৰিব নিদিয়ে যে, তাই সেইকাৰণে উঠি গুচি আহে। গোসাঁই ঘৰত সেৱা কৰিলে কৰি তাই ৰৈ আছে যাবলৈ কাৰণে, মোৰ হোৱা নাই যে, তাই সেইখিনিতে ৰৈ থাকে। যাবচোন, কি কৰি থাকিব, এয়া কেমেৰাটোৰ আগত এয়া কৰি থাকিব, কেমেৰাটো অন হৈ থাকিবহে লাগে। এইটো পুতলা, তাই পুতলাটো স্কুল লৈ যাব লাগে, ইমান ভাল পায়। পুতলাটোৰ লগত লৈয়ে থাকিব, ৰাতি শুওঁতেও ল'ব, আৰু এনি টাইম মানে এইটোৰ লগত খেলি থাকিব, কথা পাতিব। চাবচোন কি কথা পাতিব, পুতলাটো লৈ যাম কৈ আছে হা মানে, আৰু তাৰ লগত কথা পাতিব সেয়া। ভালনে তোমাৰ, এইবোৰ সুধি থাকিব। মোৰ হাঁহিও উঠে, ভালো লাগে, সেইকাৰণে ৰেকৰ্ড কৰি থৈ দিছোঁ। আপোনালোকে চাগে বৰেই পাইছে নহয়নে? মই মানে এইবোৰ স্মৃতি হিচাপে ৰাখিব বিচাৰিছোঁ, সেইকাৰণেহে এনেকৈ কৰি থৈছোঁ। তাৰপিছতে স্কুললৈ ওলাই গ'লোঁ, কাকাকে যোৱাৰ সময়ত চুমা খাব, আইতাকে খাব। তাৰপাছত এয়া স্কুললৈ লৈ যোৱাৰ পাছত আকৌ আগবঢ়াই দিবলৈ যাব। কাকাকে মানে একেবাৰে লাখৰ লাৰু। তাৰপিছত এই ৰাস্তাত আকৌ নামঘৰ পাওঁতে সেৱা কৰিছে। মানে ইয়াত থাকিলে মানে মোৰ মাৰ ঘৰত থাকিলে তাই স্কুললৈ যাব পাৰে আৰু পাপাকৰ ঘৰত আকৌ স্কুলখন অলপ দূৰত। তাৰপাছতে তেনেকৈ নিবলৈও মানুহ নাথাকে, তাত আকৌ তেনেকৈ পাপাকো ঘৰত নাথাকে। তাৰপিছত সেইকাৰণে ইয়ালৈকে লৈ আহিছোঁ। আকৌ যোৱাৰ পিছত তাতে চাগে দিম, ইংলিছ মিডিয়ামতে দিম বুলি পাপাকে কৈ আছে। কি কৰে আৰু নাজানো, আৰু এবছৰমান যাওক। ইয়াত দেখিছেনে, A টো লিখিছে, B টো লিখিছে। তাই আকৌ ক্লাছত নোসোমায়, সেইকাৰণে বাইদেউজনীয়ে মানে তাইৰ কাৰণে গোটেই সৰু সৰু ল'ৰা ছোৱালীখিনি এনেকৈ বাহিৰত চোতালত উলিয়াই দিয়ে। তাৰপাছতে চোতালতে তাই বহে, পঢ়ে, কিন্তু ভিতৰত ক্লাছত নোসোমায়। কিয় জানো, ভয় কৰে কিবা। বাহিৰত হ'লে পঢ়িব, ভিতৰত নপঢ়ে। তাৰপাছত আকৌ এয়া ভাত দিবলৈ ল'লে, লেইজাৰ দিয়াৰ আগতে ভাত দিয়ে, মানে লেইজাৰ দিওঁতে ভাত দিয়ে। তাৰপাছত এয়া তাইও বহিছে ধুনীয়াকৈ, দেখিছেনে, তাত আকৌ খায় নিজে নিজে। সেইকাৰণে ময়ো ভাল পাওঁ, বহি থাকোঁ, ময়ো ৰৈ থাকোঁ। আকৌ এয়া লেইজাৰ খাই বৈ উঠি খেলিছে বায়েকহঁতৰ লগত। মানে সকলোৱে তাইক আকৌ মৰম কৰে দেই, গ'লে ছাৰ বাইদেউবিলাকেও মৰম কৰে, আৰু ল'ৰা ছোৱালীখিনিও ঠাই বুলিলে সকলোৱে দৌৰি আহে, মানে একে দাঙি ল'ব, কিবা ল'ব। তাই আকৌ দাঙি ল'লে বেয়া পায়, তথাপিও স্কুললৈ আকৌ নাযাওঁ বুলি নকয় দেই, বৰ ভাল পায় স্কুললৈ গৈ, খেলিব পায় যে।
তাৰপাছত এয়া আৰু ছুটি দিলে ছুটি দিয়ালৈকে নাথাকিলোঁ বাৰু ভাত খুৱাই পেলাই অলপ সময় লেজাৰত খেলিলে কৰিলে গুচি আহিলে এয়া বেগটো নলৈ পূৰা দৌৰিছে কাকাকৰ ওচৰত বোলে কাকা ক'লে মনত পৰিছে আৰু এয়া নামঘৰ ৰাস্তাত নামঘৰ পাইছে যে এইটো ক'ব নালাগে আৰু সেইকাৰণে মোৰ ভাল আৰু লাগে দিনটো এনেকৈ গ'ল আৰু চাইকেল আৰু আহিছে এয়া সন্ধিয়া দেখিছেনে ককাকৰ লগত গোসাঁই ঘৰত বহে এইটো বাৰু ক'ব নালাগে সদায় বহে তাই ধন্যবাদ